হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মোৰ ঘৰত আলহী আহিব। সেয়া মানুহজনে মাছ আনিছে। এয়া ব্ৰইলাৰ চিকেন, লোকেল চিকেন। তো এনেকৈ আপোনালোকক মই দেখুৱাম। ইয়াত কেৰাহী গৰম হৈ গৈছে। ইয়াত পিঠা বনাম এতিয়া। এনেকৈ পিঠা বহুৱাই দিছোঁ। তো হৈ থাকিব, আজি বহুত কাম আছে গাইজ। এনেকৈ মোৰ পিঠাবোৰ হৈ আছে, ভালে বেয়াই যি পাৰিছোঁ। কোনোবা দিনা দেখোন গাইজ কিবা বেলেগ বেলেগ মচন ধৰে, পিঠাই একেবাৰে দিয়ে আৰু এনেকৈ। এতিয়া আমাৰ ৰাতিপুৱা লৈকে চাহ এনেকৈ মই আপোনালোকক যিখিনি পাৰোঁ দেখুৱাই থাকিম বাৰু। এইটো গৰম হ'বলৈ উঠাই দিছোঁ। ইয়াত তেল দিওঁ। এতিয়া তেলখিনি দি ল'লোঁ। এতিয়া তেজপাত তিনিটা দি দিছোঁ। তেলখিনি গৰম হোৱাই নাছিল গাইজ, মানে ল' ফ্লেমত দিয়াই আছিল, গমেই নাপালোঁ। এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ গাইজ। ইয়াত আকৌ তিনিটা ইলাচিও দি দিলোঁ। মই আগে দিওঁ ইলাচি। ধুনীয়াকৈ পিঁয়াজখিনি ৰংচোৱা হোৱালৈকে ভাজি আছোঁ। এতিয়া আদা দিলোঁ, নহৰু দিলোঁ, যোনে যি পৰিমাণে দিয়ে। হালধি গুড়ি, জিৰা গুড়ি, নিমখ চবখিনি দি দিলোঁ। এবিধকৈ আপোনালোকক দেখুওৱা নাই, মানে মোৰ মোবাইলটো ধৰিব অসুবিধা হয়। লোকেল চিকেন বহুৱাই দিলোঁ। এতিয়া ধুনীয়াকৈ মই লাৰি দিওঁ, মানে মোবাইলটো ধৰি থাকিবলৈ অসুবিধা হয়। জলকীয়া গুড়িখিনিও দি দিলোঁ, দিয়া নাছিলোঁ। তো তৰকাৰীখনত তেল অকণমান বেছি দিয়া নাই, কমকৈ দিছোঁ। মানে হৈছে কি, মুৰ্গী মাংসখিনিত বহুত তেল আছে বহুত। ঢাকনিখন লগাই দিলোঁ। এতিয়া বেলেগ আন এটা কেৰাহী সেইফালে বহুৱাই দিওঁ। এইফালে এইটো কেৰাহীত তেল গৰম হ'ব দি দিছোঁ গাইজ। ইয়াত মাছ বনাম। পিঁয়াজখিনি বহাই দিছোঁ, বাকী যোগাৰখিনি দি দিওঁ। এইফালে মাছ বহুৱাই দিলোঁ। এইফালে লোকেল চিকেন পূৰা পাগ উঠি আছে। এইফালে মাছখিনি দি দিছোঁ। এতিয়া অকণমান পানী দি দিওঁ। এনেকৈ তৰকাৰী হৈ আছে, লোকেল চিকেন। এইফালে ইয়াৰ মাছ, এইফালে ব্ৰইলাৰ আছে, বহাই দিম আকৌ। এইফালে আলু কাটি ৰাখিছোঁ লোকেল চিকেনত দিবৰ বাবে। তো আলু মই ভাল নাপাওঁ, সেই বুলি বাকী মানুহবোৰে যে ভাল নাপাব তেনেকুৱা নহয়। তো বহুত আলু ভাল পোৱা মানুহ আছে গাইজ। মই দেখি থাকোঁ, মোৰ ঘৰত আহিলে মই কেতিয়াবা আলু কম দিওঁ। তো আলু বিচাৰে, তো এইখিনি আলু তাত দিম, বাকী ব্ৰইলাৰ চিকেন নিদিওঁ। এইটো অমিতাটো এইফালে কাটি লওঁ ধুনীয়াকৈ। এই মাছৰ মাথাৰে খাৰ এখন বনাই দিম। অমিতা খাৰ কোনে কোনে ভাল পায় জনাব। জনালে কি হ'ব, দূৰৰবিলাকেতো খাব আহিব নোৱাৰে বাৰু। ইনভাইট কৰিব লাগিব, আৰু ইনভাইট এটা এটাকৈ কিমান কৰিম গাইজ, কৰিবতো নোৱাৰি। তো এনেকৈ বনাম, আপোনালোকক দেখুৱাম গাইজ। লোকেল চিকেন তৰকাৰী ৰান্ধিব জানো নে নাজানো গাইজ, কমেণ্টত জনাবচোন। এইফালে মাছ পাগ উঠি আছে। তো মাছখিনি ধুনীয়াকৈ সিজিব লাগিব নে, মাছৰ গোন্ধবোৰ যাব লাগিব। এতিয়া লোকেল চিকেনখিনিত আলুখিনি দি দিলোঁ। আলু ভাল পোৱাবোৰে খাব, আৰু বেয়া পোৱাবোৰে নাখায় গাইজ। এইফালে মই অমিতাখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ খাৰ বনাবৰ বাবে। আলুখিনি দি দিলোঁ। এতিয়া অকণমান পানী ছটিয়াই দিওঁ। এইটো মুগতে লৈ লৈছোঁ এনেকৈ। গৰম পানী দিলে অকণমান ভাল, মইতো ঠাণ্ডা পানী দি দিলোঁ। এইটোত আকৌ মাহৰ দাইলখিনি বইলটোত পানী দি থওঁ অকণমান ভিজিবলৈ। মাহৰ দাইল বনাম। পানীত এনেকৈ তিয়াই ৰাখিলোঁ, অলপ টাইম সিজিবলৈ দিম, বাকলিবোৰো যাব লাগিব। আনফালে গাইজ এনেকৈ বাচন বৰ্তন থাকে, কিমান কাম ওলাই গাইজ। এনেকৈ চিকেন পাগ উঠি আছে আলুৰ সৈতে। গাইজ জিৰা পাউডাৰ শেষ হৈ গ'ল, হঠাৎ মই চোৱাই নাছিলোঁ, এতিয়া আনি দিলে এইটো মাজতে। এইয়া চিকেন মছলা মই কোনোদিন তৰকাৰীত ব্যৱহাৰ কৰা নাই, তো আজি ব্ৰইলাৰত অকণমান দি চাম। এইটো মাছৰ তৰকাৰীত মান ধনিয়া দি দিলোঁ গাইজ। আজিকালি বজাৰত
ধনিয়া নাপায়চোন, মই হ'লে পোৱা নাই দিনত। মই যিখন বজাৰত যাওঁ, বেলেগত ওলাব পাৰে, তো অনা হোৱা নাই। মান ধনিয়া দি দিলোঁ, মাছখিনি হৈ গ'ল। এনেকৈ মাছ হৈ গ'ল আজি। তো কেঁচা বনাইছোঁ, বহুত পাক উঠি থাকিলে আকৌ ভাঙি যাব। ব্ৰইলাৰ চিকেন বহাব গাইছ, মস্ত এটা কেৰাহী বহুৱাই দিছোঁ। মানে কি হ'ল, সৰু কেৰাহী এটা আছে আৰু এইটো নতুন কেৰাহীটো, এইটো আকৌ তলফালে অকণমান কিবা কৰি ল'ব লাগিব, নহ'লে একেবাৰে ক'লা পৰে কিছুমান কেৰাহী। ব্ৰইলাৰ তৰকাৰীখনৰ কাৰণে পিঁয়াজখিনি আগে দিছোঁ, তেলখিনি দিয়া নাই, তেল পিছত দিম। সদায় বেলেগ বেলেগ টাইপত বনালে ভাল, মোৰ ভাল লাগে। তো খাবলৈ একে হয় গাইছ। এতিয়া ভালকৈ পাক উঠিলে লোকেল চিকেন হৈ যাব। ইয়াত ৰং দালচেনি অকণমান দি দিছোঁ। ইয়াত তেলখিনিত পিঁয়াজ, তেজপাত আৰু ৰং দালচেনি আৰু ইলাচি দি দিছোঁ। এনেকৈ এতিয়া বাকী যোগাৰখিনি দি আদা নহৰু দি দিলোঁ। ইয়াত চবখিনি যোগাৰ দি দিলোঁ। এতিয়া মাংস বহাই দিলে হ'ল। ইয়াত ব্ৰইলাৰ চিকেন ধুনীয়াকৈ বহুৱাই দিলোঁ। এতিয়া লাৰি দিওঁ গাইছ। এতিয়া ঢাকনি লগাই দি দিওঁ। লোকেল চিকেন তৰকাৰী হৈ গ'ল গাইছ। এইফালে ব্ৰইলাৰ চিকেন হৈ থাকিব। লোকেল চিকেনখন অকণমান জোল টাইপ ৰাখি দিছোঁ, মানে ব্ৰইলাৰ তৰকাৰীখন অলপ ভাজি থাকিব শুকান। এইফালে তেলখিনি দি পাঁচফোৰণ তেলত জলকীয়া আৰু পিঁয়াজ দি দিছোঁ খাৰৰ তৰকাৰীখনৰ বাবে। এই খাৰৰ তৰকাৰীখনত নহৰু দি দিলোঁ অকণমান, পিছা নহৰু দি দিছোঁ আজি। বেলেগ দিনা মই কাটি কাটি দিওঁ নহৰু খাৰৰ মাজত, আজি বেছি টাইম নাই কাটি থাকিবৰ বাবে। ইয়াত মাছখিনি এতিয়া দি দিওঁ। এইফালে খাৰখন এনেকৈ বহুৱাই দিছোঁ। এইফালে চিকেন পাক উঠি আছে। ৰাইচ কুকাৰত ভাতকেইটা বহুৱাই দিওঁ। এইফালে মানুহজনে মিঠাই আনি থৈছে, পিঠা আনি থৈছে। এয়া মই বনোৱা পিঠাখিনি, তেল পিঠাখিনি। তো মই ইয়াত মিঠাই দি বনোৱা নাই, চেনি দি বনোৱা। এইফালে মাথা আৰু অমিতা খাৰখন হৈ আছে গাইছ। এইফালে ব্ৰইলাৰ চিকেনখন, দাইলখিনি বহাব হৈছে। ইয়াত গোটেইখিনি যোগাৰ দি লৈছোঁ, পিঁয়াজ নহৰু জলকীয়া তেজপাত। তো ইয়াত মাহৰ দাইলখিনি বহাই দিওঁ। এতিয়া কুকাৰটোত ঢাকনিখন লগাই দিওঁ চিটি যাবলৈ, তো দালি হৈ যায়। ৰাইচ কুকাৰটোত ভাত অকণমান কম হ'ব পাৰে, তো এইটো কুকাৰতো 3 পোৱা চাউল বহুৱাই দিওঁ। এইফালে ভাত, এইফালে দাইল হৈ থাকিব। এইখন মাছৰ তৰকাৰীখন, এইখন লোকেল চিকেন, এইখন ব্ৰইলাৰ চিকেন আৰু এয়া মোৰ খাৰৰ তৰকাৰীখন। তো এই চাৰিখন ধুনীয়াকৈ হৈ গৈছে। মাহৰ দাইলখন হোৱা নাই, হ'লে দেখুৱাব পাৰিলে দেখুৱাই দিম, নোৱাৰিলে নাই আৰু। তো এনেকৈ এইফালে কেৰাহীটো গৰম হ'বলৈ তেলখিনি দি দিছোঁ। ইয়াত পটলখিনি ফ্ৰাই কৰোঁ। পটলখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল গাইছ। মাহৰ দালিৰ চিটি মাৰা হৈ গ'ল। এতিয়া অকণমান ঘুটি দিওঁ, তো হৈ যাব। এতিয়া মাহৰ দাইল পাক উঠিলে মাহৰ দাইলখন হৈ যাব। আৰু গাইছ চাওকচোন, এয়া কুকাৰৰ চিটি, মানে হুইচেলটো ইয়াৰ পৰা দৌৰি আছে তললৈকে। এয়া দাইল পাক উঠি আছে। এয়া মান ধুনীয়া চিঙি লৈ আহিছোঁ, ইয়াত দি দিওঁ কাটি পেলাই। ধুনীয়াকৈ পাক উঠি আছে, বেছিকৈ পাক উঠিব দিছোঁ, তেতিয়া দাইলটো টেষ্টি লাগে। ধুনীয়াকৈ মাহৰ দাইলখিনি হৈ গ'ল। কেনেকুৱা হৈছে গাইছ জনাব। মাহৰ দাইল পূৰা গৰম আছে, তো ভালকৈ গম নাপায়। এইফালে পটলখিনি নেদেখালে নহ'ব নহয় গাইছ, এইখিনি আকৌ পাহৰি গৈছোঁ। আজি আলহীক এইখিনিয়ে খানা গাইছ, আৰু বেছি আইটেম অকলে অকলে নোৱাৰি, পাৰি জল্দি জল্দি কৰিলে। তো 10:30টাৰ পৰা বনোৱা আৰম্ভ কৰিলে এইখিনিলৈকে হয়। ভিডিঅ'বিলাক আপোনালোকে চাই কেনে পায় কমেণ্টত প্লিজ জনাব, আৰু আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব।
কাৰণ ৰাইজৰ সহায় নাথাকিলে উন্নতি কেতিয়াও